भाई बहुत दरकारी काम एटात गई आছো। अरे शीशा मत फोड़, शीशा मत फोड़। सांस लेने में तो कोई दिक्कत नहीं आ रही है बच्चे को। ভিডিওটো চাই আপোনালোকে হয়তো বুজিব পাৰিছে যে গাড়ীখনৰ ভিতৰত এটা বাচ্চা আছে, সি লক হৈ গৈছে, নিজে খুলি ওলাই আহিব পৰা নাই। আৰু এনেকুৱা একে ঘটনা এটা ঘটিছে, তাকে কৰিবৰ কাৰণে মই গৈ আছো। এইমাত্ৰ দেখা ভিডিওটোত আপোনালোকে দেখিছে বাচ্চাটোৰ চাবি দুইটাই একেলগে ভিতৰত লক হৈ আছে। কিন্তু মই যিখন গাড়ী এতিয়া খুলিবৰ কাৰণে গৈ আছো, সেই গাড়ীখনত বাচ্চাই ভিতৰত সোমাই চাবিটো এৰি থৈ আহিছে আৰু গাড়ীখন অটোমেটিকলি লক হৈ গৈছে। আৰু এয়া ফাইনেলি মই গাড়ীৰ ওচৰত আহি পালো আৰু আহি প্লাই দেখিলো চেণ্টাৰ লক হৈ গৈছে গাড়ীখন আৰু লকটো খুলিব পৰা নাই। আৰু লগতে দেখুৱাই আছো চাওক, এয়া প্ৰথমতে ভিডিঅ'ত যেনেকৈ দেখিছিলে এই টেপ লগাই পেলাই বস্তুটো এবাৰ ওচৰত লৈ আহি পেলাই কেমেৰাটো দেখুৱাই দিয়ে, এইফালে লৈ এই চাওক ইয়াতে টেপ লগাই পেলাই ট্ৰাই কৰিছিলে বস্তুটো খুলিবৰ কাৰণে, মানে গ্লাছখন ডাউন কৰিবৰ কাৰণে, কিন্তু পাৰা নাই। আৰু এনেকুৱা ধৰণৰ টেকনিক এইবিলাক গাড়ীত একেবাৰে ফ্লপ হৈ যাব ভাই, কোনো কামত নাহে। আৰু এইখন হৈছে কিয়াৰ ক্ৰেন্স আৰু এনেকুৱা ধৰণৰ গাড়ীবিলাকত ছেফটিৰ কাৰণে ছিকিউৰিটি ফাংচনটো বহুত হাই লেভেলত ৰাখিছে। তো একো নাই, আমি আহিছোঁ যেতিয়া গাড়ীখনত কোনো লোকচান নোহোৱাকৈ, মানে কোনো গ্লাছ নাভাঙাকৈ এই গাড়ীখনৰ চাবিটো ছেফলি কাষ্টমাৰক বাহিৰত উলিয়াই দিম। চাবিটোতো উলিয়াই দিমহে, কিন্তু তাৰে আগত ভাবিছোঁ এবাৰ আপোনালোককো দেখুৱাওঁ যে চাবিটো ক'ত আছে। ৰাতি হৈ গৈছে, ৰাতিৰ এন্ধাৰত কাম কৰিব অকণমান অসুবিধা হৈছে, যদিও এডজাষ্ট কৰি লৈছোঁ। এইটো দেখিছে তাত চিটত চাবিটো এনেকৈ পেলাই ৰাখিছে। তো এয়া মই হেণ্ডেলটো এবাৰ টানি পেলাই দেখুৱাই দিছোঁ। লক, এইখন দৰ্জা যদি চাব যাওঁ, এইখন দৰ্জাটো লক আছে আৰু ইয়াতে খুলিব পৰা কোনো অপশ্যন নাথাকে। কিয়? কাৰণ এইবিলাক গাড়ীত ছিকিউৰিটি ফাংচনটো বহুত হাই থাকে। আৰু লগতে ডিগ্গিত যদি হয় ডিগ্গি লক, মানে টোটেলি 5টা লক আছে। 5টা লকে মানে 4 ডোৰ ডিগ্গি গোটেইখিনি লক আছে আৰু লক কণ্ডিশ্যনত আছে। মই গোটেইকেইখন দৰ্জাই দেখুৱাই আছোঁ চব। আৰু এইফালৰ পৰা যদি চাব যায় গাড়ীখন যিগোটেই লেতেৰা আছে চাওক, ভিতৰত এটা ৰেড লাইট এটা ব্লিংক কৰি আছে ইয়াতে। এই যিটো লাইট হয় এই দেখিছে, এইটো ব্লিংক কৰি আছে। আৰু এই লাইটটো তেতিয়াহে ব্লিংক কৰিব যেতিয়া গাড়ীখন মানে চেণ্টাৰ লক হৈ থকা অৱস্থাত। আৰু এইফালে আমি গাড়ীখনৰ চেণ্টাৰ লকিংটো আনলক কৰি দিছোঁ আৰু এয়া চাওক চাবি হাতত। আমি বেলেগ একো কৰা নাই, টায়াৰটো খুলিছোঁ, মানে ৰাইট চাইডৰ টায়াৰটো খুলিছোঁ আৰু বাকী যি আছে ইয়াতে কৰি পেলাই আমি চাবিটো বাহিৰত উলিয়াই আনিছোঁ। আৰু এবাৰ লক আৰু আনলক কৰি পেলাই দেখুৱাই আছোঁ। লক আৰু আনলক হৈ গৈছে। এইখিনিতে মই এটা কথা ক'ম যে এনেকুৱা ধৰণৰ চাবিবিলাক বাচ্চাই লৈ পেলাই খেলি সিহঁতে ভাল পায়। আৰু কেতিয়াবা কি কৰে, এনেকুৱা চাবি লৈ পেলাই সিহঁতে গাড়ীৰ ভিতৰতো সোমাই যায় আৰু সোমাই পেলাই মানে ডাঙৰ বিপদৰ সন্মুখীন হ'ব লগা হৈ যায়। ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱালো আৰু বাকী আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে যদি সাৱধান হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনাৰ পৰা বাচি থাকিব পাৰিব। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। লগতে ভিডিঅ'টোত লাইক এটা কৰি আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব।